স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো ওয়াকফ আইনৰ বিৰুদ্ধে বৰ্তমানো অব্যাহত আছে তীব্ৰ প্ৰতিবাদ সমগ্ৰ দেশজুৰি মুছলমানৰ গৰ্জন অব্যাহত আছে আৰু এইবাৰ ওয়াকফ আইনৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে এবিএমছুৰ নেতাই উল্লেখ কৰিছে যে 14 এপ্ৰিলত গুৱাহাটী কবাব মুছলমানৰ গৰ্জনে ওয়াকফ আইন কোনোমতে মানি লোৱা নহব ওয়াকফ আইনৰ বিৰুদ্ধে চৰকাৰে এই আইন প্ৰত্যাহাৰ কৰিব লাগিব ওয়াকফ আইন প্ৰত্যাহাৰ কৰিবই লাগিব বুলি মুছলমান সকল ওলাই আহিব লাখ লাখ মুছলমানে যি সময়ত সমগ্ৰ দেশ কপাই তুলিছে আৰু সেই সময়তে বিহুৰ দিনাই 14 এপ্ৰিলৰ দিনটোতে এবিএমছুৰ তৰফৰ পৰাও এক বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে এই কাৰ্যসূচী মতে সমগ্ৰ গুৱাহাটী কপাই তুলিব মুছলমানৰ গৰ্জনে কোনো কাৰণতে মুছলমানে মানি নলয় ওয়াকফ আইন মুছলমানৰ সম্পত্তি কেতিয়াও চৰকাৰে কাঢ়ি ল'ব নোৱাৰে এবাৰ পুনৰ প্ৰত্যাহ্বান দিছে এবিএমছুৰ তৰফৰ পৰা লৈ আহিছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এয়া ডাঙৰ খবৰ ওয়াকফ আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ সমগ্ৰ ৰাজ্যত এতিয়া প্ৰতিবাদ অব্যাহত আছে মুছলমানৰ গৰ্জন অব্যাহত আছে 14 এপ্ৰিলত গুৱাহাটীত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ বিহুৰ মাজতো দেখিবলৈ পোৱা যাব মুছলমানৰ গৰ্জন এই আইনে ভাৰতীয় সংবিধানৰ 25, 26, 14 অনুচ্ছেদ ভংগ কৰিছে তিনিটাকৈ অনুচ্ছেদ ভংগ কৰা অভিযোগ বিজেপিয়ে মুছলমানৰ অধিকাৰ কাঢ়ি লৈ গলে কোটি কোটি মুছলমান বহি নাথাকে এয়া প্ৰত্যাহ্বান আগবঢ়াইছে মুছলমানসকলৰ তৰফৰ পৰা মুছলমানৰ ঐতিহ্য আৰু সম্পত্তিত কাৰো অধিকাৰ সহ্য কৰা নহব ইউপিপিএল দলৰ সাংসদে মুছলমান বিৰোধী ওয়াকফ আইন সমৰ্থন কৰি ভাল কৰা নাই বুলি এক প্ৰকাৰ ক্ষোভ প্ৰকাশ কৰিছে মুছলমান সকলে ইউপিপিএলে মুছলমান বিৰোধী কাম কৰিছে আৰু এই আইন কোনোমতে মানি নলয় মুছলমান সকলে ওয়াকফ আইনক লৈ এবাৰ জাঙুৰ খাই উঠিছে এবিএমছুৰ তৰফৰ পৰা বৃহৎ প্ৰত্যাহ্বান জনাইছে চৰকাৰলৈ এবিএমছুৰ নেতা টাইছন হুছেইনৰ চৰকাৰলৈ তীব্ৰ প্ৰত্যাহ্বান আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ সমগ্ৰ দেশজুৰি মুছলমানৰ প্ৰতিবাদ অব্যাহত আছে মুছলমান সম্প্ৰদায়ৰ লোকসকলে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখি ওয়াকফ আইনৰ বিৰুদ্ধে লাখ লাখ মুছলমান একত্ৰিত হৈ ওলাই আহিছে সমগ্ৰ দেশৰ মুছলমানসকলে ক্ষোভ প্ৰকাশ কৰিছে চৰকাৰৰ বিৰুদ্ধে গৰ্জন শুনিবলৈ পোৱা গৈছে সমগ্ৰ দেশৰ পৰিস্থিতি উত্তাল হৈ আছে তাৰ পিছতো কিন্তু চৰকাৰে নিজৰ স্থিতি যিহেতু প্ৰত্যাহাৰ কৰা নাই বা স্থিতি এৰি দিয়া নাই নিজৰ স্থিতিতে আছে বৰ্তমান ওয়াকফ আইন পুনৰ এতিয়া মুছলমান দল সংগঠনৰ পৰা জনোৱা হৈছে এই কথা স্পষ্টকৈ যে কোনো কাৰণত চৰকাৰৰ এই ক'লা আইন তেওঁলোকে মানি নলয় কোনো কাৰণত ওয়াকফৰ যিসমূহ নীতি আছিল সেই নীতি মুছলমানসকলে কোনো কাৰণত মানি ল'ব নোৱাৰে কিয়নো ওয়াকফ আইনৰ জৰিয়তে পূৰ্বতেও মুছলমানৰ সম্পত্তি আছিল বা মুছলমান সম্প্ৰদায়ৰ সা সম্পত্তি আছিল আল্লাহৰ সম্পত্তি আছিল গতিকে সেই সম্পত্তি নতুন আইনৰ জৰিয়তে মুছলমানসকলৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে কিন্তু মুছলমানসকলৰ অধিকাৰ কোনো কাৰণত বিজেপিয়ে হ'লেও কাঢ়ি ল'ব নোৱাৰিব বা কোনো ব্যক্তি বিশেষে হ'লেও কাঢ়ি ল'ব নোৱাৰিব কিয়নো মুছলমান শান্ত নাথাকে পূৰ্বতে মুছলমানসকলৰ পৰা যি বা মুছলমানসকলৰ সৈতে যি অন্যায় কৰিলে চৰকাৰ সকলো অন্যায়ৰ বিৰুদ্ধে মৌন হৈ আছিল প্ৰতিবাদ কৰিবলৈ ওলাই অহা নাছিল মুছলমানসকল এইবাৰ কিন্তু মুছলমানসকল বহি নাথাকে বিজেপিয়ে মুছলমানৰ অধিকাৰ কাঢ়ি লৈ গ'লে কোনো কাৰণত মুছলমান শান্ত নাথাকে সেই কথা স্পষ্ট কৰি দিছে যে দেশৰ মুছলমানসকলে আৰু তাৰ মাজতে আজি পুনৰ স্পষ্ট কৰি দিছে মুছলমান সংগঠনৰ তৰফৰ পৰা এবিএমছুৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰি দিছে যে ওয়াকফ আইনৰ বিৰুদ্ধে পুনৰ 14 এপ্ৰিলত গুৱাহাটী কপাব মুছলমানসকলে লাখ লাখ মুছলমান একত্ৰিত হ'ব গুৱাহাটীত আৰু মুছলমানৰ গৰ্জন শুনিবলৈ পাব বিগত কেইবাটাও দিন দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিৰুদ্ধে শ্লোগান চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি লাখ লাখ মুছলমান একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ওয়াকফ আইন তেওঁলোকে কোনো কাৰণত মানি নলয় সেই কথা স্পষ্ট কৰি দিছে তাৰ মাজতে আজি পুনৰ প্ৰত্যাহ্বান জনাইছে চৰকাৰলৈ লাখ লাখ মুছলমান একেলগে মিলিত হৈ ভয়ংকৰ প্ৰতিবাদ অব্যাহত ৰাখিবলৈ সাজু হৈছে আৰু 14 এপ্ৰিলত গুৱাহাটীত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ মুছলমানসকলে এতিয়া ওয়াকফ আইন তেওঁলোকে কিয় মানি নলয় সেই সন্দৰ্ভতো কৰিছে কেইবাটাও যুক্তি এই আইনে ভাৰতীয় সংবিধানৰ 25, 26, 14 এনেধৰণে তিনিটাকৈ অনুচ্ছেদৰ ভংগ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে মুছলমানৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে এই ওয়াকফ আইন সংশোধনীৰ জৰিয়তে মুছলমানৰ ঐতিহ্য আৰু সম্পত্তিত এক প্ৰকাৰ আধিপত্য বিস্তাৰ কৰিব বিচাৰিছে চৰকাৰে গতিকে সেই ক্ষেত্ৰত কোনো কাৰণে এই অধিকাৰ সাব্যস্ত কৰিবলৈ দিব নোৱাৰে তাৰ বাবে মুছলমানসকলে যিকোনো পৰ্যায়লৈ যাব যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিব ইউপিপিএল দলৰ সাংসদে এতিয়া মুছলমান বিৰোধী ওয়াকফ আইন সমৰ্থন কৰি ভাল কৰা নাই বুলি এক প্ৰকাৰ ইউপিপিএল দললৈও জনাইছে ইউপিপিএল দলৰ সাংসদসকলে মুছলমান বিৰোধী ওয়াকফ আইন কিয় সমৰ্থন কৰিলে প্ৰশ্ন কৰিছে এতিয়া এবিএমছুৰ নেতাই ইউপিপিএলে মুছলমান বিৰোধী কাম কৰিছে গতিকে এইবাৰ
একো সহ্য নকৰে UPPLে মুছলমানসকলৰ পক্ষত থাকিব লাগিছিল চৰকাৰৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিব লাগিছিল কিন্তু UPPLে তেনেদৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে গতিকে যাৰ বাবে আজি UPPLৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি হাজাৰ হাজাৰ মুছলমানৰ গৰ্জন শুনিবলৈ পোৱা গৈছে আৰু 14 এপ্ৰিলত ভয়ংকৰ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া মুছলমান দল সংগঠনৰ তৰফৰ পৰা লাখ লাখ মুছলমান একত্ৰিত হ'বলৈ সাজু হৈছে 14 এপ্ৰিলত সমগ্ৰ ৰাজ্যত ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিব গুৱাহাটী মহানগৰী কঁপাই তুলিব লাখ লাখ মুছলমানে কেৱল ইমানেই নহয় ৰাজপথৰ এই প্ৰতিবাদ যেহেতু আইনৰ দ্বাৰস্থ হৈছে গতিকে আইনৰ কাষ চাপিব আইনে এটা নিৰ্দিষ্ট সিদ্ধান্ত গ্ৰহণ কৰিব মুছলমানসকলৰ পক্ষত এক গুৰুত্বপূৰ্ণ ৰায় দিব বুলি তেওঁলোকে আশা কৰিছে গতিকে ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ তেওঁলোকে ভয় নকৰে কিন্তু কোনো কাৰণত যে ৱাকফ আইন মানি নলয় সেই সন্দৰ্ভত স্পষ্ট কৰি দিছে এতিয়া মুছলমানসকলৰ তৰফৰ পৰা আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চৰকাৰলৈ তীব্ৰ প্ৰত্যাহ্বান জনাইছে APMCৰ নেতাই এই সন্দৰ্ভত মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম সংবিধান বিৰোধী মুছলমানৰ জাতীয় ঐতিহ্য ধৰ্মীয় ঐতিহ্য বিৰোধী ভূমিকা গ্ৰহণ কৰিব পৰা ৰাজনৈতিক দলৰ সৈতে সহ অৱস্থান কৰাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে আমি বৰ্তমান সংগ্ৰামৰ পথেৰে আগবাঢ়িছোঁ আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজক অসম চৰকাৰক ভাৰত চৰকাৰক আমি অৱগত কৰাব বিচাৰিছোঁ যে অহা 14 এপ্ৰিল তাৰিখে আমি গুৱাহাটীৰ মাজমজিয়াত APMCৰ উদ্যোগত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম আৰু এই প্ৰতিবাদী কাৰ্যসূচীত সমগ্ৰ BTC অঞ্চলৰ পৰা হেজাৰ হেজাৰ APMC কৰ্মী গুৱাহাটীত গৈ উপস্থিত হৈ অসাংবিধানিক অবৈধ এই বেআইনী মুছলমানৰ ঐতিহ্য ধ্বংস কৰিব পৰা সংবিধানৰ অনুচ্ছেদ 14, 25 আৰু 26 ভায়োলেট কৰা নচ্ছাত কৰা ৱাকফ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে আমি জোৰদাৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম সমগ্ৰ অসমৰ গণতন্ত্ৰত বিশ্বাসী সংখ্যালঘু ৰাইজক আমি এই আন্দোলনত সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ এইখন দেশৰ সংবিধানে প্ৰতিজন মুছলমানক মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ কিছুমান অধিকাৰ প্ৰদান কৰিছে বৰ্তমানৰ BJP RSS নেতৃত্বাধীন চৰকাৰখনে আমাৰ মুছলমানৰ অধিকাৰ এনেকৈ এপতকৈ কাঢ়ি লৈ যাবলৈ ষড়যন্ত্ৰ কৰিব তাৰ পিছতো যদি ভাবিছে যে অসমৰ 1.5 কোটি মুছলমান ভাৰতৰ 20 কোটি মুছলমান বা গোটেই ভাৰতৰ গণতন্ত্ৰত বিশ্বাসী ৰাইজ যদি বহি থাকিব বুলি ভাবিছে তেনেহ'লে চৰকাৰে ভুল ভাবিছে APMC BTC অঞ্চলত এটা অসমৰ এক জাতীয় দায়বদ্ধ থকা সংবিধান বিশ্বাস সংগঠন হিচাপে আমি আন্দোলন আমি আগবঢ়াই লৈ যাম APMC নিৰ্বাচনী ৰাজনীতিকে গণতন্ত্ৰ বুলি নাভাবোঁ কিন্তু আজিৰ তাৰিখত বৰ্তমানৰ চৰকাৰসমূহে বা ৰাজনৈতিক দলসমূহে সাধাৰণ ৰাইজৰ মনত এটা কথা সোমাই দিছে যে ভোট দিয়া মানে গণতন্ত্ৰ সেয়েহে আমি নিৰ্বাচনী ৰাজনীতিত অংশগ্ৰহণ কৰোঁ নে নকৰোঁ সেয়া এটা আমাৰ সংগ্ৰামৰ এটা অংশহে হ'ব কিন্তু আমাৰ APMCৰ সংগ্ৰামখন অব্যাহত থাকিব কাৰণ ভাৰতবৰ্ষৰ ইতিহাস আন্দোলনৰ ইতিহাস সংগ্ৰামৰ ইতিহাস আজিৰ তাৰিখত ৱাকফ সংশোধনী আইনৰ ওপৰত যিহেতু সমগ্ৰ ভাৰতৰ সংখ্যালঘু তথা গণতন্ত্ৰত বিশ্বাসী ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰি আছে এই ক্ষেত্ৰত আমি সিদ্ধান্ত গ্ৰহণ কৰি আহিছোঁ যে এই বিষয়সমূহক লৈ যিহেতু ৱাকফ সংশোধনী যিখন আইন বৰ্তমান আইনত পৰিণত হ'ল যিখন যেতিয়া বিল আছিলে লোকসভাত আৰু ৰাজ্যসভাত যেতিয়া বিলখন উত্থাপন হৈছিল সেই সময়ত BTCৰ বৰ্তমানৰ যিটো শাসনাধিষ্ঠ UPPL দলৰ যি দুজনকৈ সাংসদ জয়ন্ত বসুমতাৰী আৰু ৰণগৌৰা নাৰ্জাৰী ডাঙৰীয়াই এই ৱাকফ সংশোধনী বিলখন সমৰ্থন কৰি ভোটদান কৰিছে অৰ্থাৎ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন UPPL ৰাজনৈতিক দলটোৱে ভাৰতৰ মুছলমানৰ ঐতিহ্য ধ্বংসকাৰী অসাংবিধানিক ৱাকফ সংশোধনী আইনৰ সপক্ষে ভোটদান কৰি তেওঁলোকৰ মুছলমান বিৰোধী চৰিত্ৰ উদঙাই দিছে তেওঁলোকৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ফেচবুকত পোষ্ট দিছে যে নৰেন্দ্ৰ মোদীয়ে ৱাকফ বিল আইনলৈ পৰিণত কৰি ইতিহাস ৰচনা কৰিলে তাৰ মানে কি UPPL ৰাজনৈতিক দলটোৰ মুছলমান আৰু সংবিধান বিৰোধী চৰিত্ৰ BTC তথা সমগ্ৰ অসমৰ ৰাইজে দেখিছে তেখেতসকলে ৱাকফ আইন গৃহীত কৰি যে তেওঁলোকে ইতিহাস ৰচনাৰ কথা কৈছে তেওঁলোকৰ ইতিহাস এইবাৰ BTC নিৰ্বাচনত এই BTC অঞ্চলৰ গণতন্ত্ৰৰ বিশ্বাসী ৰাইজে ওফৰাই পেলাবলৈ প্ৰস্তুত হৈছে